সকলোকে নমস্কাৰ জনাই মই ৰুনুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণ এটা বেলেগ ধৰণৰ ভিডিঅ' আৰু এই ভিডিঅ'টো যোগেৰে এটা কথা মই আপোনালোকক জনাব বিচাৰিছো যে অসমত অসমীয়া ছোৱালীয়ে কি কৰিব নোৱাৰে আৰু হেতুকে কৰি দেখালে ছোৱালীয়ে যে কৰিব নোৱাৰা কাম একো নাই এই বস্তুটো যেন কৰি দেখালে আৰু আমাৰেই গৌৰৱ আমাৰ অসমৰেই গৌৰৱ গতিকে আপোনালোকৰ মাজত মই শেয়াৰ কৰিব ওলাইছো প্লিজ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু জনাও যে এই অভিমতটো হৈছে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ দেৱৰ হয় তেখেতৰে অভিমত মই আপোনালোকৰ মাজত শেয়াৰ কৰি নোৱাৰিলো যেহেতু খুবেই ভাল লাগিলে খুবেই মন জুৰি গ'ল বহুত বেছি ভাল লাগিলে প্লিজ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো লগতে জনাও যে যি সকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব আশা কৰো আপোনালোকে যাতে আগবাঢ়ি যোৱাত সহায় কৰিব তাকে কামনা কৰি তেনেহলে বলক আমি ভিডিঅ'টো মাজলৈ যাওঁ সকলোৱে একেলগে বিহুৰ বাবে লগতে অসমৰ দৰ্শকলৈ পলমকৈ হলেও বিহুৰ শুভেচ্ছা দিলো নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু সকলোলৈকে বহুত বহুত ধন্যবাদ আমাৰ দলটোক ইমান মৰম দি সকলোৱে আকোৱালি লৈছে খুবেই বেছি ভাল লাগিছে ইমানখিনি আশা কৰাই নাছিল আসলতে মনৰ ফূৰ্তিৰ কাৰণে বিহু কৰিছিলো সকলোৱে একেলগে সকলোৱে ইমান মৰম দিছে তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ ভিডিঅ'টোত যে ভাইৰেল হৈছিল টুকুৰাটো চাও এবাৰ গোৱাচোন শুনো চালে পাইব গালে অজানা চালেনো তই কোমোৰা অ মোৰে লাহৰি ঐ জেঙেনো পাইব গালে জেঙেনো পাইব গালে জিকা অসমৰ কিমান স্থানত এবাৰ তোমালোকে অনুষ্ঠান কৰিলা বহুত স্থানতে কৰা হৈছে গুৱাহাটীতটো বেছিভাগ বিহুত আমি কৰিছো প্ৰগ্ৰাম তাৰ পিছত নগাঁও গোৱালপাৰা সাইডেও যোৱা হৈছে তাৰ পিছত আপোনাৰ বাক্সা ফালে আমি গৈছো আৰু ৰঙিয়া গৈছো তেনেকে বেছিভাগ জায়গাতে যোৱা হৈছে এবাৰ গোটেই কেজনী ছোৱালী একেলগে লগ লাগি এই কথাটো মনলৈ কিয় আহিলে মানে সোশ্যাল মিডিয়াৰ যোগেদি আমি আটাইখিনি চিনাকি আছিলো তাৰ পিছত ইজনীয়ে কথা পাতি একেলগ হোৱাৰ সিদ্ধান্ত কৰিলো তোমাৰ ঘৰ গোলাঘাটত দেৰগাঁও হয় আৰু বাকি বিলাকৰ বিভিন্ন জায়গাৰ আৰু তোমালোক সোশ্যাল সামাজিক মাধ্যমৰ যোগেদি তেনেকে চিনাকি হোৱা হয় তাৰ পিছত আমি ইয়াতে আমাৰ চিনাকি এজন দাদা আছিল ধনদা তেখেতে এটো বিষয়ৰ লগতে একেবাৰে জড়িত আমি প্ৰথমতে তেখেতৰ লগত কথা পাতিলো তাৰ পিছত তেখেতে আমাক লগ লগাই দিলে বাবাদাৰ লগত পংকজ দাস তেওঁলোক দুজনৰ নেতৃত্বত আমাৰ গ্ৰুপটো হৈ উঠিলে একেবাৰে কম দিনৰ প্ৰস্তুতি মাত্ৰ 10 দিন আখৰা কৰি পেলাই আমি গ্ৰুপটো উলিয়াইছো তোমালোকে যেটা সামাজিক মাধ্যমত এটো খুব বেছি ভাইৰেল হৈছিল বহুতে কৈছে যে তোমাক বিশেষকৈ কৈছে ছোৱালীয়ে ঢোল বজালে ভাল নালাগে হয় কৈছে ন হয় হয় এটা পৰম্পৰাৰ বিৰুদ্ধে তোমালোকে ওলাই আহিছা ভাল নালাগে কিন্তু বজাব নালাগে বুলিতো কথা নাই কোৱা হয় হয়নে বৰ্তমান সময় সলনি হৈছে হেখাৰ কথা আগৰ দিনৰ মানুহে ক'লে হয়তো অলপ শুভা পায় বৰ্তমান ছোৱালীয়ে কি নকৰে ছোৱালী ল'ৰা সকলো সমান এতিয়া যদি প্লেনখন চলাওতেও ছোৱালীজনী থাকিব পাৰে প্ৰত্যেকটো কামতে পুলিচৰ চাকৰিটো যদি ছোৱালীজনীয়ে কৰিব পাৰে এটা ঢোলটো কিয় বজাব নোৱাৰি কিন্তু প্ৰিয় দৰ্শক আহক আৰম্ভণিতে মঞ্চত এওঁলোকে কেনেকৈ অনুষ্ঠান পৰিবেশন কৰে অনুষ্ঠানত অলংকাৰ আছে এই অনুষ্ঠানত দায়বদ্ধতা আছে এওঁলোকৰ অনুষ্ঠানত এটা ডাঙৰ মেছেজো থাকে সেইবাবে আহক একেৰাহে প্ৰথমতে শুনি লওঁ চাই লওঁ এওঁলোকৰ অনুষ্ঠান আৰু তাৰ পিছত বহু কথা পাতিম এই সকলৰ সৈতে ভিতৰত গোলাপ ফুল ধুনীয়া চিঙি আনি ল'বৰ মন যায়
ভিতৰত তুমি বৰ ধুনীয়া ও দেখি মৰম লাগি যায় মেঘে গৰজিলে বৰষুণ আহিলে বেঙেনা তোৰালে গছৰ ডালে ডালে পাতৰে আৰতে কুলি দিয়ে বিনালে ওলাহি কঁকাল ভাঙি আমাৰে নাচনি ধপলি আহিলে মুগাৰে সাজতে ৰিহাৰে ভাজতে মেনকা যেনি লাগিছে লাহে নোলাহে কৰি আমাৰে হৈ নাচনি ঐ খোপাতে ফুল গুজি লৈ আমাৰ বিহু তলি লৈ এই নাচ 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 নাচনি হৈ পখিলা হৈ উৰা
সুৰুচমুখীৰ এদল যুৱতী প্ৰিয় দৰ্শক আৰু এওঁলোকক আপোনালোকে এইবাবেই অভিনন্দন জনাব লাগিব যে কেৱল ইনষ্টাত ৰীল বনাই এওঁলোকে সময় পাৰ কৰা নাই ফেচবুক